মাতৃ পিতৃ স্বদেশী ভাই ককাই ভাৰতীয় কিন্তু ভাতৃ এজন বাংলাদেশী কেনেকৈ হ'ল দেউতা আপোনাৰ হ'ল অসমৰ ভাতৃ অসমৰ বা তেখেতৰ চাচা খুৰা প্ৰত্যেকজন ব্যক্তি অসমৰ হয় হঠাৎ এজন ব্যক্তি বাংলাদেশী কেনেকৈ হৈ যায় গাঁও ৰাইজৰ এক বাক্য শিক্ষক খাইৰুল ইছলাম ভাৰতীয় হয় তেখেতৰ সৈতে অন্যায় কৰা হৈছে মই কৈ আছো ওপৰৱালা এজন আছে এদিন নহয় এদিন আমি মৃত্যু হ'ম মৃত্যু হোৱাৰ পিছত যিসকল ব্যক্তিয়ে বি ভোটাৰ নাম লগাই বাংলাদেশী নিৰীহ লোকৰ ওপৰত জাপি দিছে বাংলাদেশলৈ প্ৰেৰণ কৰা শিক্ষক খাইৰুল ইছলামৰ ঘৰত উপস্থিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা মুছাব্বিৰ আলী আহমেদ শিক্ষক খাইৰুল ইছলাম বাংলাদেশী নহয় বুলি মন্তব্য মুছাব্বিৰ আলী আহমেদ চৰকাৰক বাংলাদেশী খেদা অভিযানক পূৰ্ণ সমৰ্থন সংগ্ৰাম পৰিষদৰ বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত অত্যাচাৰ কৰিলে প্ৰতিবাদ কৰিব সংগ্ৰাম পৰিষদে এই মন্তব্য মুছাব্বিৰ আলী আহমেদ মাতৃ পিতৃ স্বদেশী ভাই ককাই ভাৰতীয় কিন্তু এজন ভাতৃ কেনেকৈ বাংলাদেশী হ'ল এই প্ৰশ্ন মুছাব্বিৰ আলী আহমেদ সংগ্ৰাম পৰিষদৰ উপস্থিতিৰ শলাগ লৈ শিক্ষক খাইৰুল ইছলামৰ গাঁও ৰাইজৰ এনে বাক্য শিক্ষক খাইৰুল ইছলাম ভাৰতীয় হয় তেখেতৰ সৈতে অন্যায় কৰা হৈছে চাওক যে আচলতে অতিকে দুখৰ কথা আজি আপোনালোকে গম পায় যে ট্ৰেণ্ডত থকা যিটো বাংলাদেশী খেদা অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সহযোগ আৰু সমৰ্থন আগবঢ়াইছিলোঁ কিন্তু আমি এটা কথা স্পষ্টকৈ কৈছিলোঁ যে প্ৰকৃত বাংলাদেশী ধৰি লৈ যাওক যেহেতু 1971 পিছত যিসকল বাংলাদেশী অসমত সোমাইছে হিন্দু হওক বা মুছলমান আমাৰ কোনো ক'বলগীয়া নাই তেওঁলোকক খেদি পঠিয়াব লাগে কিন্তু দেখা গ'ল যে একাংশ আপোনাৰ বাংলাদেশী নামত স্বদেশীৰ ওপৰত যিটো অন্যায় অত্যাচাৰ কৰা হৈছে মই যিখন ঘৰত আহি পেলাই আজি উপস্থিত হৈছোঁ ইতিমধ্যে মই দেখা পালোঁ ক'বলৈ গ'লে তেওঁলোকৰ ফেমিলি কোনো নাই আতংকিত হৈ আছে মানুহবোৰ এতিয়া নাই তেওঁলোকৰ ওপৰতো মানে পুলিচ প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকক যোগাযোগ কৰি আছে যে মানুহখিনি থানাত যাব লাগে মানুহখিনি ভয়ত আতংকিত হৈ আছে কিন্তু মই দেখা পালোঁ যিসকল ব্যক্তি আছে ক'বলৈ গ'লে সম্পূৰ্ণ মানুহ খিলঞ্জীয়া হয় আপোনাৰ মুছলিম গৰীয়া মুছলিম হয় তেওঁলোকে কিন্তু আজি চকুলো টুকিছে খাইৰুল মাষ্টৰৰ কাৰণে তেওঁলোকে 1930 চনৰ মাটিৰ পট্টা আছে তেওঁলোকৰ হাতত জৰীপ আছে বিভিন্ন ধৰণৰ নথি পত্ৰ থকাৰ পিছত কোন যুক্তিত খাইৰুল ইছলাম নামৰ এজন LP স্কুলৰ শিক্ষকক এনেদৰে নিৰ্মম কৰি পেলাই নি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰিবলৈ থৈ আহিছে আমি আচৰিত হৈছোঁ মই এতিয়াও কৈ আছোঁ যে কিছু মানুহে মোক প্ৰশ্ন কৰিব যে আমি বাংলাদেশী পক্ষত নেকি মোৰ স্পষ্ট কথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাংলাদেশী যিসকল বাংলাদেশী খেদি পঠিয়াইছে প্ৰকৃত বাংলাদেশী যদি হয় আমি তেওঁলোকক খেদি পঠিওৱাত আমাৰ কোনো দ্বিধাবোধ নাই কিন্তু আমাৰ সংকোচ আছে আমি তাৰ বিৰোধ কৰিম যদি বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত অন্যায় অত্যাচাৰ হয় আজি ইয়াত আপোনাৰ মাষ্টাৰ খাইৰুল ইছলামৰ তেখেতৰ গাঁৱৰ মানুহ আহি পেলাই আজি তেওঁলোকে কৈ আছে যে তেখেত প্ৰকৃত আমাৰ অসমৰ হয় অসমীয়া হয় খিলঞ্জীয়া হয় সেই ব্যক্তিৰ আপোনাৰ দেউতা আপোনাৰ হ'ল অসমৰ ভাতৃ অসমৰ বা তেখেতৰ চাচা খুৰা প্ৰত্যেকজন ব্যক্তি অসমৰ হয় হঠাৎ এজন ব্যক্তি বাংলাদেশী কেনেকৈ হৈ যায় গতিকে স্পষ্ট কথা এইটো চৰকাৰে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এটা কুচকাৱাজ তেওঁলোকৰ মানে এটা ৰাজনৈতিক ষড়যন্ত্ৰ হয় আৰু এই ষড়যন্ত্ৰক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছোঁ আৰু খাইৰুল মাষ্টৰৰ লগতে যিসকল প্ৰকৃত ভাৰতীয় মানুহ বাংলাদেশী সজাইছে সেই ব্যক্তিসকলক কিন্তু মোকলাই তেওঁলোকৰ ঘৰত আমি আনি দিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পিছত যদি এজন প্ৰকৃত আপোনাৰ নাগৰিকৰ ওপৰত যদি বাংলাদেশী দি লগাই পেলাই ষড়যন্ত্ৰমূলকভাৱে যদি কোনো অন্যায় অত্যাচাৰ কৰা হয় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথ অৱৰোধ কৰি পেলাই আপোনাৰ লাখ লাখ মুছলমান মানুহলৈ আমি প্ৰতিবাদ কৰিম কাৰণ বৰ্তমান আমাৰ অস্তিত্ব ৰক্ষাৰ সময় বৰ্তমান আমাৰ নিজক ৰক্ষাৰ সময় এই সময়ত কিন্তু আমি কোনো দল বা সংগঠন বুলি কথা নাই প্ৰত্যেকটো মাইনৰিটি আমি ঐক্যবদ্ধ হৈ পেলাই মাইনৰিটি সংগঠন আমি তাৰ প্ৰতিবাদ কৰিম এনেকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল আমচু হ'ল মাইনৰিটি মানুহৰ কাৰণে এটা হিয়াৰ আমঠু এটা বহুত ডাঙৰ এটা সংগঠন নিউজ লাইভৰ দৰে অসমৰ এটি প্ৰতিষ্ঠিত ছেটেলাইট চেনেলত এজন ষ্টুডিঅ'ত বহি থকা জনপ্ৰতিনিধিক শৃংখল চলিহা নামৰ এজন অভদ্ৰ মদাহীয়ে যেতিয়া মদ খাই ষ্টুডিঅ'ত বহি পেলাই ক'ব যে বাংলাদেশী ব্যক্তিৰ লগত আমি কথা নাপাতো তাৰ মানে কি বুজা গৈছে যিসকল ব্যক্তিক আপোনাৰ বাংলাদেশী সজাই বৰ্ডাৰত তেওঁলোকে মানে খেদি পঠিয়াইছে প্ৰত্যেকজন ব্যক্তি স্বদেশী হয় যদি জনপ্ৰতিনিধিক বাংলাদেশী বুলি ক'ব পাৰে আপোনাৰ যিসকল নেকি আপোনাৰ নিৰীহ লোক এওঁলোকক যে হাৰাশাস্তি কৰিছে এইটো 100% খাটাং যে
প্ৰথম কথাটো হ'ল আপোনাৰ ইয়াতকে ডাঙৰ কোনো পৰিচয় দিবলগীয়া নাই তেখেত এজন আপোনাৰ চৰকাৰী শিক্ষক এজন চৰকাৰী শিক্ষক টকাৰ পাছত সেই ব্যক্তিজনক ডিবুটাৰ বনাইছে মই স্পষ্ট ভাষাত আজি আপোনাৰ শিক্ষক খায়ৰুল ইছলামৰ ঘৰত থিয় পেলাই মই কৈ আছো যিজন ব্যক্তিয়ে খায়ৰুল ইছলাম সাহাবক তেখেতক আপোনাৰ চৰকাৰী চাকৰি দিছে প্ৰত্যেকজন ব্যক্তি যদি খায়ৰুল ইছলাম বিদেশী হয় বাংলাদেশী হয় তেওঁলোক বাংলাদেশী নহলে তেখেতক কেনেকৈ চাকৰি দিয়ে এজন চৰকাৰী চাকৰি পোৱা ব্যক্তিক কোনো পৰ্যায়ে বাংলাদেশী হ'ব নোৱাৰে স্পষ্ট কথা আৰু যিসকল ব্যক্তিয়ে এনেধৰণৰ অন্যায় অত্যাচাৰ কৰিছে মই কৈ আছো ওপৰৱালা এজন আছে এদিন নহয় এদিন আমি মৃত্যু হ'ম মৃত্যু হোৱাৰ পিছত যিসকল ব্যক্তিয়ে বি ভোটাৰ নাম লগাই বাংলাদেশী নিৰীহ লোকৰ ওপৰত জাপি দিছে মৃত্যু হোৱা ব্যুৰ ৰিপৰ্ট এণ্ডেনি ফৰাছা